সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ আগলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ, কথাৰে মন মোহক। মই আগৰ ভিডিঅ'টোত 10টা পইণ্ট ব্যক্ত কৰিছিলোঁ। এইবাৰ মই আপোনালোকৰ আগত আৰু কেইটামান পইণ্ট ব্যক্ত কৰিবলৈ আগবাঢ়িছোঁ। 11 নম্বৰ হৈছে কথা কওঁতে খুব স্পষ্টকৈ আৰু লাহে লাহে সকলোৱে বুজাকৈ ক'ব লাগে। খুব খৰকৈ উশাহ নোলোৱাকৈ কথা কেতিয়াও ক'ব নালাগে। আমি যেতিয়া কথা কওঁ তেনেহ'লে আমি বহুত স্পষ্টকৈ কথাটো ক'ব লাগে। লগতে আমি লাহে লাহে কথা কোৱাটোৰ প্ৰয়োজন। আৰু যদি আমি উশাহ নোলোৱাকৈ কথা কওঁ তেনেহ'লে আমাৰ কথা কোনেও বুজি নাপাব। 12 নম্বৰ হৈছে হাঁহি মুখেৰে কথা পাতিব। কথোপকথনত যাতে উৎসাহ উদ্দীপনা থাকে। আমি কথা কওঁতে সদায় হাঁহিমুখীয়া হ'ব লাগে আৰু আমাৰ কথাত সদায় উৎসাহ আৰু উদ্দীপনা থকাটো অতি প্ৰয়োজন। 13 নম্বৰ তৰ্ক নকৰিব। তৰ্কই কথা বতৰাৰ পৰিৱেশ নষ্ট কৰে। আমি কেতিয়াও কাৰো লগত তৰ্ক কৰাটো উচিত নহয়। যদি আমি তৰ্ক কৰি কিছুমান আমি বেয়া শব্দ ইউজ কৰি যদি আমি তৰ্ক কৰোঁ বা গালি গালাজ দি পেলাই আমি কথা পাতোঁ, গতিকে সেই পৰিৱেশটো বহুত নষ্ট হয়। গতিকে আমি বহুত সাৱধান। আমি ভাবি চিন্তিহে মানুহৰ লগত কথা পতাটো অতি প্ৰয়োজন। 14 নম্বৰ হৈছে অবান্তৰ মত, অবান্তৰ প্ৰশ্ন, অপ্ৰাসংগিক অনুভূতি প্ৰৱণতাৰ বিষয়ে উলিয়াই কথোপকথনত মানুহক অপ্ৰস্তুত নকৰিব। আমি যেতিয়া কথা পাতোঁ আমি কাকো অবান্তৰ প্ৰশ্ন কৰিব নালাগিব বা কিছুমান অবান্তৰ কথাও আমি উলিয়াব নালাগিব। যাৰ লগত পাতোঁ তেওঁ অলপ অপ্ৰস্তুত নহয়, সেই বিষয়ে আমি ধ্যান ৰাখিব লাগিব। সেইকাৰণে আমি সকলোৰ লগত কথা কওঁতে বহুত আমি সাৱধানে কথা পতাটো অতি প্ৰয়োজন। 15 নম্বৰ কাকো ঠাট্টা নকৰিব। চোকা শব্দ, খুচমৰা কথা কৈ আক্ৰমণ নকৰিব। কথা বতৰা গোটেই পৰিৱেশটোৱে নষ্ট হৈ যায়। আমি কথা কওঁতে কাকো আমি ঠাট্টা কৰিব নালাগে। কথা কওঁতে আমি চোকা শব্দও ইউজ কৰিব নালাগে। আৰু আমি তেওঁক চোকা শব্দ আমি ইউজ কৰি তেওঁক আক্ৰমণ কৰা হ'ব। গতিকে আমি অস্ত্ৰৰে আক্ৰমণ নকৰিলেও যদি আমি শব্দৰে কিছুমান মনত আঘাত পায়, গতিকে আমি বহুত সাৱধান হ'ব লাগে। যাতে আমি পৰিৱেশটো বিনষ্ট নহয় তাৰ বাবে আমি লক্ষ্য ৰাখিব লাগে। 16 নম্বৰ ভাবি চিন্তি কথা ৰাখিব পৰা জোখেৰেহে মানুহক কথা দিব লাগে আৰু মানুহক কথা দিলে কথা ৰাখিব লাগে। যেতিয়া আমি মানুহক কথা দিওঁ, গতিকে আমি কথা দিয়াৰ আগত আমি 10 বাৰ ভাবিব লাগিব। আমি সেইটো কথা আমি তেওঁক দিছোঁ হয়, কিন্তু আমি তেওঁ ৰাখিব পাৰিম নাই। গতিকে আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি কথা দিব, যাতে আপুনি সেই কথাটো তেওঁক ৰাখিব পাৰে। কথাটো ৰাখিলেহে, যদি নাৰাখে তেনেহ'লে তেওঁ সেই মানুহজনক আপুনি আঘাত দিয়া হ'ব। 17 নম্বৰ মই অহংভাৱটোৰ বিষয়ে কৈছে ইয়াত, যে মই এইটো কৰিলোঁ, মই এইটো কৰিব পাৰোঁ আৰু মই জানো ইত্যাদি। এই অহংভাৱটো আমি একেবাৰে ত্যাগ কৰিব লাগিব। মই মেনিয়াটো, এইটো মেনিয়া বুলি কৈছে, মইটো এটা সুন্দৰ কথা বতৰাৰ শত্ৰু হয়। মানুহে আপোনাক নিজৰ কথা বেছি কোৱা এগৰাকী অহংকাৰী মহিলা বুলি ভাবিব। মানুহে কিছুমান নাভাবে যে এইটো কথাটো বেয়া হ'ব, কিন্তু অট'মেটিকলি ওলাই যায় যে মইহে কৰিলোঁ, মই কৰাৰ বাবেহে কামটো হ'ল, যে মই বা মোৰহে, মইহে, এই মোৰ এইখিনি কথা আমি ত্যাগ কৰিব লাগিব। বহুত সাৱধান হ'ব লাগিব। যদি আমি অনমতে নিজৰ কথা কৈ থাকোঁ, যা মই ভাৱটো লয়, মোৰ এইখিনিয়ে যদি নিজৰ কথাকে আমি অনমতে কৈ থাকোঁ, তেনেহ'লে আমাক শুনোতাই অপ্ৰস্তুত হ'ব। গতিকে তেওঁ ভাবিব বৰ অহংকাৰী দেই মানুহগৰাকী, সেই বুলি ভাবিব। গতিকে আপুনি পৰাপক্ষত বহুত সাৱধানে কথা পতাটো অতি প্ৰয়োজন। আজি মই এইকেইটা কৈয়ে পইণ্টকেইটা ব্যক্ত কৰিলোঁ আপোনালোকৰ আগত। ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কিবা যদি ভুল ক্ৰুটি হয় ক্ষমা কৰিব। লগতে মোৰ পেজটোত ফ'ল' কৰি দিব। আৰু লগতে আপুনি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা কৰিব, তেনেহ'লে লাইক এটা কৰিব, লগতে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। লগতে ইউটিউবত যদি আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
পুনৰবাৰ সকলোলৈ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।